আমাৰ সকলোৰে চিৰপূজ্য শ্ৰী শ্ৰী আউনীআটীয়া সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ চৰণত সেৱা নিবেদিছোঁ। ডেকা সত্ৰীয়া প্ৰভু ঈশ্বৰৰ চৰণত সেৱা নিবেদিছোঁ। মঞ্চত আসন গ্ৰহণ কৰি থকা শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু আজি সভাৰ সভাপতি প্ৰৰাম খনিকৰ ছাৰ, আজিৰ এই সম্ভাৱনা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু অৱসৰৰ পিছতো সনাতনী সভ্যতা সংস্কৃতিৰ দিশত নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা শ্ৰদ্ধাৰ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, ইতিমধ্যে মঞ্চত আসন গ্ৰহণ কৰা বিভিন্ন ঠাইৰ পৰা অহা সন্মানীয় বিশিষ্ট ব্যক্তিসকল, সন্মুখত আসন গ্ৰহণ কৰি থকা বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ ব্যক্তিসকল, বিভিন্ন নামঘৰৰ পৰা আহি ইয়াতে সমবেত হোৱা ভকত বৈষ্ণৱসকল, আই মাতৃসকল, সংবাদ ক্ষেত্ৰৰ লগত জড়িত শ্ৰদ্ধাৰ লোকসকল, ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰৰ সন্মানীয় বিষয়ববীয়াসকল আৰু সমবেত ৰাইজ, চাৰিংবাসীৰ কাৰণে এটা অতি শুভ মুহূৰ্ত, শুভ দিন আৰু এই পবিত্ৰ ক্ষণত আমি প্ৰথমতে প্ৰভু ঈশ্বৰৰ চৰণত সেৱা জনাই সকলোকে আমি ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ আৰু আজিৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আপোনালোকে আগবঢ়োৱা আন্তৰিক সহযোগিতাক আমি ধন্যবাদ আৰু কৃতজ্ঞতাৰে সৈতে সকলোকে পুনৰ সেৱা নিবেদিছোঁ। চাৰিং ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰত যোৱা মাৰ্চ মাহৰ আগভাগত আমাৰ সকলোৰে পৰিচিত আমগুৰিৰ সাংস্কৃতিক কৰ্মী উৎপল খনিকৰে আমাক জনাইছিল যে আমাৰ সকলোৰে পূজ্য আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ ৬৭ সংখ্যক জন্মদিৱসৰ বাবে চাৰিং ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰ স্থান হ'লে কেনে হয়। আমি সদায় চাৰিংবাসী গুণী জ্ঞানীজনৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ থকাৰ এটা সামাজিক পৰিয়ালেৰে সমন্বিত হৈ আছোঁ আৰু স্বাভাৱিকতে উৎপল খনিকৰে কোৱা কথাষাৰে আমাৰ সকলোকে আনন্দ দিছিল আৰু আমি একে আশাৰে সেই প্ৰস্তাৱ, সেই উদযাপনৰ তাৰিখ বা বিভিন্ন ক্ষেত্ৰত আমাৰ কৰণীয় সম্পৰ্কত আলোচনা কৰিবলৈ আমি প্ৰভু ঈশ্বৰৰ ওচৰত গৈ উপস্থিত হৈছিলোঁগৈ। প্ৰভু ঈশ্বৰৰ চৰত বহি আমি এই দিনটোৰ কেনেধৰণে উদযাপন হ'ব, কি পৰ্যায়ত হ'ব, আমাৰ দায়িত্ব কি হ'ব, সকলোখিনি পাতি আজিৰ এই মহেন্দ্ৰ ক্ষণত আহি আজি আমি উপস্থিত হৈছোঁ। সঁচাই আমি অভিভূত। আমাৰ আচলতে কিবা এটা পুণ্যৰ ফল যে যিজনা গুৰুৱে সত্ৰীয়া সংস্কৃতি আৰু সাধাৰণ ৰাইজৰ মাজত এটা সময়ত এটা বিশেষভাৱে দৃষ্টিক পৰা পাৰ্থক্য আছিল আৰু আমি আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ যোগেদি প্ৰত্যক্ষ কৰিছোঁ যে সত্ৰ সংস্কৃতিক একেবাৰে সাৰ্বজনীন কৰি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে বিভিন্ন অনুষ্ঠানত এজন ৰাজহুৱা ব্যক্তিৰ দৰে অংশগ্ৰহণ কৰি প্ৰভু ঈশ্বৰ আমাৰ সকলোৰে সেৱাৰ পূজ্যৰ লগতে নিজেই ইতিমধ্যে এটা অনুষ্ঠান বুলি পৰিচয় লাভ কৰিছে। গোটেই বিশ্বত গুৰুজনাৰ যি পাণ্ডিত্য, যি প্ৰতিভা, যি কৰ্ম নিদৰ্শন, তাৰ বাবে গোটেই বিশ্বই আজি গৌৰৱ কৰিব পৰা হৈছে প্ৰভু ঈশ্বৰক লৈ। সেই প্ৰভু ঈশ্বৰৰ দৰে এজন বৰেণ্য ব্যক্তিৰ সান্নিধ্য আমি ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত এই শুভ দিনটো, জন্মদিনটো, প্ৰভু ঈশ্বৰ আগতেও কেইবাবাৰো আমাৰ এই স্থানলৈ আহিছে, আমি তেখেতক সেৱা কৰাৰ সুবিধা পাইছোঁ। কিন্তু আজিৰ কথাটো অলপ পৃথক। আজি আমি এটা বিশেষ দিনত প্ৰভু ঈশ্বৰৰ সেৱা কৰাৰ সুবিধা পাইছোঁ, প্ৰভু ঈশ্বৰৰ সান্নিধ্য লাভ কৰিছোঁ। গতিকে প্ৰভু ঈশ্বৰক আমি অনুষ্ঠানলৈ আন্তৰিকতাৰে সেৱাৰে স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। বিভিন্নজন অতিথি আহি ইয়াত উপস্থিত হৈছেহি, সকলোকে আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। বিভিন্ন ক্ষেত্ৰৰ অসমৰ আমি ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে, গুৱাহাটীৰ পৰা ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান আদি কৰি বিভিন্ন জেগাৰ বিভিন্নজন আহি আমাৰ এই পুণ্যভূমিত সমবেত হৈছেহি। চাৰিং ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰ এনে এটি অনুষ্ঠান যে এই অনুষ্ঠানটি অকল চাৰিঙৰে নহয়, ইয়াৰ একেবাৰে উপকণ্ঠৰ হাতীগুলি সমস্ত ৰাইজৰ প্ৰায় 28খন গাঁৱৰ ৰাইজৰ এক আধ্যাত্মিক সমন্বয়ৰ স্থল এই ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰ। মই এই শুভক্ষণত
সেইসকল পুৰোধা ব্যক্তিক মোৰ আন্তৰিক শ্ৰদ্ধা জনাব বিচাৰিছোঁ, যিসকলে 1968 চনত এই আমাৰ সকলোকে আধ্যাত্মিক জৰীৰে বান্ধি ৰাখিব পৰা এক মহান ক্ষেত্ৰ, সেৱাৰ ক্ষেত্ৰ প্ৰতিষ্ঠা কৰিলে। যিসকল লোকৰ সেই প্ৰতিষ্ঠাকালৰ যিসকল লোকৰ আমাৰ মাজতো আজিৰ তাৰিখত উপস্থিতি আছে, তেখেতলোকলৈ মই চৰণ লক্ষ্য কৰি সেৱা জনাইছোঁ। আৰু যিসকল লোক ইতিমধ্যে আমাৰ এই সংসাৰৰ পৰা বিদায় মাগিলে, মই আশা ৰাখিছোঁ এই শুভক্ষণত তেখেতলোকৰ স্বৰ্গগত আত্মাই যাতে আমাৰ সদায় যি উত্তৰ পুৰুষক এই অঞ্চলটোৰ সমাজ সংস্কৃতিভাৱে কাম কৰি যাবলৈ আশীষ প্ৰদান কৰে। মই আজি শুভ দিনৰ শুভ মুহূৰ্তত সেই আশাৰে সৈতে তেখেতলোকৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আমি চাৰিং অঞ্চলত ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ যে সদায় আমি গুণীজনৰ জ্ঞানীজনৰ সান্নিধ্যৰ বাবে অপেক্ষাৰত এটি সামাজিক পৰিয়াল সংঘবদ্ধ হৈ আছোঁ। আৰু সেই পৰিয়ালটোৱে ইয়াতে ৰাস বিহুৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানৰ আমি নেতৃত্ব দিছোঁ। এই ঐতিহাসিক অঞ্চলটিত বিভিন্ন জেগাত হোৱাৰ আগতেই গাঁও অঞ্চলত মহাবিদ্যালয়, চিকিৎসালয়, পানী যোগান ক্ষেত্ৰ, ডাকঘৰ, স্ত্ৰী শিক্ষাৰ অনুষ্ঠান, আমাৰ বিভিন্ন ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ বিভিন্ন অঞ্চলতে আগত প্ৰতিষ্ঠা কৰি আমাৰ পিতৃপুৰুষসকলে ইয়াত যি কৰ্ম সংস্কৃতি, সমাজপ্ৰিয়তাৰ আৰু আমাৰ সমাজখনৰ প্ৰতি থকা দায়বদ্ধতাৰ যি নিদৰ্শন দাঙি ধৰিলে, সেই নিদৰ্শনক লৈ সেই গৌৰৱবোৰ বুকুত বান্ধি লৈ আমি উত্তৰসূৰীসকলেও সদায় সমাজখনৰ কাৰণে কিবা এটা কৰাৰ চেষ্টা কৰি আহিছোঁ। মই অকপতে স্বীকাৰ কৰিব পাৰোঁ যে আজি কেইবাটাও দশকৰ আগতে যিসকল লোকে যি সংঘবদ্ধতাৰে সৈতে যি দক্ষতাৰে সৈতে চাৰিঙৰ সমাজ জীৱনক নেতৃত্ব দিছিল, আমি হয়তো সেই দক্ষতাৰে সৈতে নেতৃত্ব দিব পৰা নাই। কিন্তু আমাৰ কৰণীয়খিনি যি দায়িত্ব যি সময়ত আহিছে সকলো পালন কৰিবৰ কাৰণে আমি আজি এই পৰ্যায়ত উপস্থিত হৈছোঁহি। 68 চনত খেৰ বাঁহ নৰাৰে পতা ৰাস মহোৎসৱৰ কলাকৃষ্টি কেন্দ্ৰ আজি 4000 দৰ্শক বহিব পৰা এটি সুবৃহৎ নামঘৰৰ গৃহৰে সৈতে সজ্জিত হৈছে। নিশ্চয় এইখিনি ৰাইজৰ দান বৰঙণি, সেৱা আৰু আন্তৰিকতাৰ ফল। গতিকে আমি এই অনুষ্ঠানত সমবেত সকলোকে আদৰণি জনাইছোঁ। সময় যথেষ্ট হৈছে। এই অনুষ্ঠানভাগীৰ ক্ষেত্ৰত আমি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু উদযাপন সমিতিৰ সম্পাদক উৎপল খনিকৰ বা কাৰ্যকৰী সভাপতি সৌৰভ শইকীয়াহঁতৰ পৰা আদি কৰি যিসকল লোকে অনুষ্ঠানভাগী ইয়ালৈ আনি এইকণ সুবিধা দিলে, তেখেতলোকক ধন্যবাদ জনাইছোঁ। লগতে আজি মই মুকলিকে আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ, সমবেত সকলোৰে বাবে আজি আমাৰ বাবে এটি বিশেষ দিন। আমি সকলোৰে বাবে ৰাস মহোৎসৱ কলাকৃষ্টি কেন্দ্ৰৰ ফালৰ পৰা জলযোগৰ ব্যৱস্থা কৰিছোঁ আৰু আমি এমুঠি অন্নৰ ব্যৱস্থা কৰিছোঁ। গতিকে সকলোৱে যাতে অন্নমুঠি গ্ৰহণ কৰি যায়, মই মুকলিকে মোৰ আদৰণি বক্তব্যত সেই অনুৰোধ আপোনালোকলৈ ৰাখিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ আৰু এটা কথা আপোনালোকক অনুজ্ঞাত হৈ যাব বিচাৰিছোঁ যে প্ৰভু ঈশ্বৰৰ উপজা দিন, প্ৰত্যেকটো উপজা দিনতে বছৰৰ লেখেৰে বিভিন্নজন লোকক আজিৰ তাৰিখত এটা সন্মান জনোৱাৰ প্ৰক্ৰিয়া তেখেতে চলাই আহিছে প্ৰভু ঈশ্বৰে। আজিও সেই সন্মান জনোৱা প্ৰক্ৰিয়া ইয়াতে পৰিচালিত হ'ব। আমি ৰাস মহোৎসৱ আৰু কলাকৃষ্টি কেন্দ্ৰত প্ৰতিষ্ঠাৰ পৰা আজিৰ তাৰিখলৈকে ব্যক্তি বিশেষভাৱে আমাৰ সন্মান জনোৱা বা তেনেকুৱা ধৰণৰ আমাৰ কাৰ্য আগতে সমাপন হোৱা নাই। গতিকে এই সম্বৰ্ধনা বা আজিৰ তাৰিখত সম্বোধিত হ'বলগীয়া ব্যক্তিসকলৰ ক্ষেত্ৰত আমি ৰাস মহোৎসৱ উদযাপন সমিতি কোনো কাৰণতে আমি এই বিষয়টোত হস্তক্ষেপ কৰা নাই। উদযাপন সমিতি আৰু আমাৰ বিভিন্নজনৰ বিশেষকৈ সম্পাদক উৎপল খনিকৰৰ বিশেষ উদ্যোগতে কাৰ্য সমাপন হৈছে। গতিকে এই বিষয়টোত আমি যিহেতু পোনপটীয়াকৈ জড়িত নাই, সেই কথাটো আপোনালোকক জনাই থোৱাটো সময় উপযোগী হ'ব বুলি ভাবি আপোনালোকক সেই বিষয়টো অৱগত কৰিছোঁ। আৰু আজি আমি সঁচাই গৌৰৱান্বিত যে প্ৰভু ঈশ্বৰৰ পদধূলাৰে সৈতে, তেখেতৰ পদধূলাৰে সৈতে আজি এই নামগৃহ বৈকুণ্ঠপুৰীত পৰিণত হ'ল। আমি অনাগত দিনতো এনে গুণী জ্ঞানী মহান পুৰুষক যদি লৈ এনে বিশেষ দিন উদযাপন কৰাৰ সুবিধা আৰু আগ্ৰহ কোনোবাই প্ৰকাশ কৰে, প্ৰতিক্ষণত আমি ৰাস মহোৎসৱ আৰু চাৰিংবাসী ৰাইজ তেনেধৰণৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। সকলোকে আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আৰু এই উৎসৱত উপস্থিত হৈ আপোনালোকে যিখিনি সুবিধা পালে বা যিখিনি সন্তুষ্টি, সেই সন্তুষ্টি আপোনালোকে লগত লৈ যাব। আৰু যিখিনি আপোনালোকে অসুবিধা পালে বা যিখিনি সুবিধা আমি আপোনালোকক দিব পৰা নাই, সন্তুষ্টি দিব পৰা নাই, তাৰ বাবে প্ৰত্যেকৰে চৰণ লক্ষ্য কৰি মই সেৱা জনাই সকলোকে পুনৰবাৰ আমাৰ এই মহান পাঁচজন্ম সেৱাৰ থলীলে আন্তৰিকতাৰে স্বাগতম জনাই মোৰ আদৰণি বক্তব্য সামৰণি মাৰিছোঁ। আৰু পুনৰবাৰ
মই ডেকা সত্ৰীয়া প্ৰভু আৰু আমাৰ পৰম পূজ্য আউনীআটী প্ৰভু ঈশ্বৰৰ চৰণ লক্ষ্য কৰি সেৱা জনাইছোঁ। ধন্যবাদ।